চাওক এইখনে আমাৰ কিচেন গাৰ্ডেন। নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্যই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি আপোনালোকক আমাৰ কেম্পৰ কিচেন গাৰ্ডেন দেখুৱাম। কিচেন গাৰ্ডেনখনত কি কি পাচলিৰ খেতি কৰা হৈছে সেইবোৰ আপোনালোকক মই দেখুৱাম। আমাৰ কিচেন গাৰ্ডেনখন পাহাৰত হয়। আমি এতিয়া হিল এৰিয়াত আছোঁ। চাওক, আৰু পাহাৰত এনেকুৱাকৈ খেতি কৰে। চাওক, সেয়া ষ্টেপ বাই ষ্টেপ মানে ষ্টেপ বনোৱা হৈছে। প্ৰথম ষ্টেপ, এয়া দ্বিতীয় ষ্টেপ, এনেকুৱাকৈ তললৈকে ষ্টেপ বাই ষ্টেপ বনাই তাৰ ওপৰত এনেকুৱাকৈ খেতি কৰে। আৰু ইয়াৰ মৌচমটো চাওক, হোৱা যে দেখিছে সৌ পাহাৰবোৰত ডাৱৰবোৰ পাহাৰৰ মাজে মাজে উৰি আছে। চাৰিওফালৰ পৰা চাওক কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এইফালে আমাৰ গাৰ্ডেনখন, আৰু ইয়াৰ মৌচমটো অলপ ঠাণ্ডা হয়। প্লেইন এৰিয়াততো এতিয়া বহুত গৰম হৈ আছে, কিন্তু এতিয়া জুলাই মাহত আমাৰ ইয়াত আমি কম্বল উৰিব লাগে। ৰাতি শুলেও কম্বল উৰিব লাগে আৰু দুপৰীয়াও কম্বল উৰিব লাগে। তেনেকৈ ঠাণ্ডা মৌচম হিচাপে ইয়াৰ পাচলিবোৰো বেলেগ বেলেগ ধৰণৰ হৈছে। তো সেইবোৰ আপোনালোকক এতিয়া দেখুৱাইছোঁ, কি কি পাচলি আমি লগাইছোঁ। পাচলিবোৰ দেখুওৱাৰ আগতে এইখিনি দেখুৱালোঁ। এয়া গোবৰ, আৰু এই গোবৰ সাৰেৰে আমি খেতিবোৰ কৰোঁ। পাহাৰত এনেকুৱাকৈ খেতি কৰা হয়। এয়া আমি লগোৱা পাচলিবোৰ। ইয়াত বেলেগ বেলেগ ধৰণৰ পাচলি আপোনালোকে দেখিবলৈ পাব। পাহাৰত হোৱা পাচলি আৰু প্লেইন এৰিয়াত হোৱা পাচলি, বিভিন্ন ধৰণৰ পাচলি আমি ইয়াত লগাইছোঁ। এয়া আমাৰ কিচেন গাৰ্ডেনৰ বিভিন্ন ধৰণৰ পাচলিবোৰ। ইয়াত আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। ইয়াত অকল গোবৰ সাৰ আমি ব্যৱহাৰ কৰিছোঁ আমাৰ কিচেন গাৰ্ডেনৰ পাচলিবোৰত। এয়া চাওক, বিলাহীৰ গছ ডাঙৰ হৈছে আৰু এমাহমান পিছত লাগিব এয়া বিলাহী। পাহাৰৰ পাচলিবোৰ খাবলৈ বেছি টেষ্টি হয়, বহুত সোৱাদ পাহাৰৰ পাচলিবোৰ। আমাৰ কিচেন গাৰ্ডেনখনত পাচলিৰ লগতে ফলৰ গছো আছে, আৰু সেই ফলৰ গছো আপোনালোকক মই দেখুৱাম। চাওক, এবিধ পাচলি। এই পাচলিবিধ ইয়াত বহুত ফেমাছ হয়। এই পাচলিবিধৰ চাটনি খাব পাৰি, তাৰপিছত দাইলত দিব পাৰি, যিকোনো চব্জিত ব্যৱহাৰ কৰিব পাৰি, আৰু বহুত টেষ্টি হয়। দেখাত নহৰুৰ পাতৰ নিচিনা, কিন্তু নহৰু নহয়, বেলেগ হয়। এই পাচলিবিধৰ মই নামো নাজানো, কিন্তু ইয়াত বহুত ফেমাছ হয়। এই পাচলিবিধ বহুত টেষ্টিও হয়। মই এটা পাত খাই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা লাগে। কেঁচাও খাব পাৰি, আৰু যিকোনো চাটনি হওক, দাইল হওক, চব্জি হওক, তাত ব্যৱহাৰ কৰিব পাৰি। আৰু ফুলবোৰ দেখিছে, ফুলবোৰ কিন্তু দেখাত এয়া দেখিছে পিঁয়াজৰ ফুলৰ নিচিনা, নহৰু ফুলৰ নিচিনা, আৰু খালেও নহৰু নিচিনা লাগে, আৰু বহুত মানে ভাল লাগে, টেষ্টি হয়। এয়া চাওক, এবিধে আৰু পাচলি। এয়া চাওক, আমাৰ গাজৰৰ খেতি। এয়া আমি গাজৰ লগাইছিলোঁ, আৰু গাজৰবোৰ এনেকুৱা হৈছে। চাওক, ইমানখিনি ডাঙৰ হৈছে গাজৰ। আৰু এতিয়াতো গাজৰৰ ছিজন নহয়, গাজৰ সাধাৰণতে ঠাণ্ডা ছিজনত হয়, কিন্তু এতিয়া আমাৰ ইয়াতো হৈছে, জুলাই মাহত গাজৰ হৈছে। আৰু জুলাই মাহত গাজৰ হোৱাৰ কাৰণটো এইটোৱে, ইয়াতে মানে ঠাণ্ডা, আৰু বহুত ঠাণ্ডা। তাৰ কাৰণে এনেকুৱা ঠাণ্ডাৰ ছিজনত যি যি চব্জি হয়, সেইবিলাক চব্জি এতিয়া গৰমৰ ছিজনতো হৈছে আমাৰ ইয়াত। এয়া চাওক, পালেং। এয়া আমি পালেং লগাইছোঁ, আৰু ইয়াতে মূলাও আছে। মূলা এটা উঘালি দেখুৱাই আছোঁ আপোনালোকক কিমান ডাঙৰ হৈছে। এয়া চাওক, এইটো মূলা, আৰু দেখিছে ইমান ডাঙৰ হৈছে, আৰু এনেকুৱা ডাঙৰ ডাঙৰ হৈছে। পাচলিবিলাক বহুত ভাল হৈছে আমাৰ, আমি কৰা পাচলিৰ খেতিবোৰ। চাওক, এয়া লাই শাক। এয়া লাই শাকৰ খেতি কৰিছোঁ আমি। এয়া লাই শাক, চাইনিজ লাই শাক বুলি কয়। খাবলৈ বহুত টেষ্টি হয়। চাওক, আৰু ডাঙৰ ডাঙৰ হোটেলবিলাকত এয়া লাই শাকৰ চালাড দিয়ে, বহুত টেষ্টি হয় খাবলৈ। এটা আপোনালোকক খাই দেখুৱাই আছোঁ। এয়া চাওক পাত, আৰু ইফালে খাবলৈ বহুত টেষ্টি হয়। দেখাত এনেকুৱা ধৰণৰ পাতবিলাক। আৰু এই চাইনিজ লাই শাক কিন্তু মই প্লেইন এৰিয়াত দেখা নাই, ইয়াতে হৈছে। এই লাই শাকৰ কাৰণে মৌচম ঠাণ্ডা লাগে, আৰু যিহেতু আমাৰ ইয়াত ঠাণ্ডা মৌচম, তাৰ কাৰণে বহুত বেছিকৈ হৈছে। চাওক এয়া, আৰু এয়া খাবলৈ বহুত টেষ্টি। চালাড বনাই খাব পাৰে এইটো। এয়া চাওক, এবিধো নহৰুৰ নিচিনাই পাচলি। চাওক, এই পাচলিবিধৰ পকৰি বনাই, তাৰপিছত দাইলত দিয়ে, চব্জিত দিয়ে, যিকোনো চাটনিত ব্যৱহাৰ কৰে এই পাচলিবিধ। চাওক, এবিধো মানে নহৰুৰ নিচিনা। প্ৰথমতে যে দেখাইছিলোঁ এনেকুৱা টাইপৰ, সেইটোতকৈ অলপ বেলেগ ধৰণৰ হয়। চাওক, কিন্তু টেষ্টিটো একেই, আৰু এইটো নহৰুৰ নিচিনাই। আৰু এয়া আমি লগোৱা বিট, এটা উঘালি দেখুৱাই আছোঁ আপোনালোকক। চাওক, ইমান ডাঙৰ হৈছে বিট। এই বিটবোৰ আমি 2 মাহ আগত লগাইছিলোঁ, আৰু এতিয়া ইমানখিনি ডাঙৰ হৈছে, দেখিছে।
আমাৰ কিটচেন গাৰ্ডেনখনত ফলৰ গছো আছে। এয়া চাওক, এইডাল ডালিমৰ গছ আৰু এয়া ডালিম লাগিছে, ওপৰলৈকে লাগিছে। চাওক, হোৱা ওপৰলৈকে ডালিম লাগিছে। আৰু ইফালে আছে এডাল মধুৰিআমৰ গছ। এইডাল মধুৰিআমৰ গছ, সেইডালৰো কৰ আহিছে সৰু সৰু। সেইডাল বহুত টেষ্টি হয় মধুৰিআমবোৰ, ভিতৰত ৰঙা বাহিৰত সেউজীয়া। আৰু এয়া এইডাল হৈছে ডালিমৰ গছ, আৰু এই ডালিমবোৰো বহুত ডাঙৰ ডাঙৰ হয়, ইমান ডাঙৰ ডাঙৰ হয়, খাবলৈ বহুত টেষ্টি হয়। এয়া আমাৰ কিটচেন গাৰ্ডেনত লগোৱা আনাৰসৰ পুলি। আনাৰসৰ মাজে মাজে এয়া ডাঠাও লগাইছোঁ আমি। তাৰপিছত আৰু বেলেগ বেলেগ আছে। এয়া চাওক, এয়া ষ্ট্ৰবেৰী, আৰু এয়া চাওক ষ্ট্ৰবেৰী ছিঙিছোঁ এটা। এইটো ষ্ট্ৰবেৰীৰ খেতিৰ পৰা এইটো ষ্ট্ৰবেৰী পালোঁ, খাই চাইছোঁ এবাৰ। বহুত টেষ্টি হয়, কাৰণ অৰ্গেনিক হয়। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, অকল গোবৰ সাৰে ব্যৱহাৰ কৰোঁ আমাৰ কিটচেন গাৰ্ডেনত। চাওক, এয়া বেঙেনাৰ গছ, এয়া বেঙেনা লাগিছে। আৰু এই যে গছডাল দেখিছে, এই গছডালো এবিধ ঔষধি গুণযুক্ত গছ। এই গছৰ এই পাতবোৰ বইল কৰি খায়, চাটনি বনাই খায়, তাৰপিছত চব্জি বনাই খায়। এই গছৰ পাতবিধে BP কণ্ট্ৰল কৰে, তাৰপিছত চুগাৰ কণ্ট্ৰল কৰে। বহুত ঔষধি গছ হয়, আৰু ইয়াৰ পাতবোৰ ধুনীয়া টেষ্টিও হয় খাই। কিন্তু মই এই গছবিধৰ নাম নাজানো, কি নাম হয়। আমাৰ কেম্পৰ কিটচেন গাৰ্ডেনখন চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকৰ ঘৰতো যদি ঠাই আছে, তেতিয়াহ'লে এনেকুৱাকৈ কিটচেন গাৰ্ডেন বনাব। কি হয়, কিটচেন গাৰ্ডেন বনালে কিছুমান অৰ্গেনিক শাক পাচলি আমি খাবলৈ পাওঁ, যিহেতু বজাৰত অৰ্গেনিক শাক পাচলি তেনেকৈ পোৱা নাযায়, আৰু পালেও বহুত দাম হয়। গতিকে আপোনালোকৰ ঘৰতো যদি ঠাই আছে, এনেকুৱাকৈ কিটচেন গাৰ্ডেন কৰি অৰ্গেনিক শাক পাচলিৰ সোৱাদ লৈ থাকিব। আৰু ইয়াত এডাল নাচপতিৰ গছ আছে আমাৰ ইয়াত, সেইডালো দেখুৱাই আছোঁ আপোনালোকক। এইফালে দেখিছে এইডাল নাচপতি, চাওক কিমান নাচপতি লাগি আছে ওপৰত। আৰু এই নাচপতিৰ ভিডিঅ' মই এটা আপোনালোকৰ মাজলৈ লৈ আহিম। নাচপতিৰ এটা মই ৰেচিপি বনাম, সেই ৰেচিপিটো আপোনালোকক বনাই দেখুৱাম। ইয়াতে বহুত নাচপতি লাগিছে, আৰু লগাৰ কাৰণটো এইটোৱে, ইয়াতে ঠাণ্ডা হয়। নাচপতিৰ কাৰণেও মানে ঠাণ্ডা মৌচম লাগে, তাৰ কাৰণে ইয়াত বহুত লমালমে নাচপতি লাগিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো প্ৰহ্লাদ ব্লগ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।